যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানে কেৱল চমক দেখুৱাবৰ কাৰণে তেওঁ ইউচিচি বলবৎ কৰিছে। আপোনালোকে নিশ্চয় দেখা পাইছে যোৱাকালি অসম কেবিনেটত ইউচিচি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বক্তব্য আগবঢ়াইছে আৰু ইউচিচিৰ বিলখন এইবাৰৰ অধিৱেশনত তেওঁলোকে আচলতে তাত সদনত উত্থাপন কৰিব আৰু ইউচিচি সন্দৰ্ভত আপোনালোকে নিশ্চয় দেখা পাইছে আৰু আমিও দেখি আছো যে ৰাতিপুৱাৰ পৰা বহু মানুহে ইউচিচি সন্দৰ্ভত মুখ্যমন্ত্ৰীক পুৰা প্ৰশংসাৰে উপচাই পেলাইছে। ইউচিচি কি তেনেকুৱা বস্তু যে অসমখন বদলাই দিব নেকি ইউচিচিয়ে? আৰু আমি দেখিছো আচলতে ইউচিচিৰ জৰিয়তে মুখ্যমন্ত্ৰী গৰাকীয়ে চমক সৃষ্টি কৰিব যে খুজিছে, তাৰ বাদে ইয়াত একোৱে নাই। এতিয়া আপোনালোকে নিশ্চয় দেখা পাইছে যে ইউচিচিৰ জৰিয়তে ইতিমধ্যে কোৱা হৈছে যে বিবাহ পঞ্জীয়ন কৰা হ'ব, মানে বিয়া হলে পঞ্জীয়ন কৰিব লাগে বুলি যে কৈছে। গাঁৱত বহুত মানুহ আছে, আমাৰ যে অসমত 26,000 গাঁও আছে, এই গাঁৱৰ মানুহে আপোনালোকে যদি গাঁওবিলাকলৈ যায় কোনো আচলতে এই গাঁৱৰ মানুহে বিয়া পাতিলে কেতিয়াও পঞ্জীয়ন নকৰে, মানে এটা আণ্ডাৰষ্টেণ্ডিঙৰ ভিত্তিতে বিয়া সম্পন্ন হয়। আমি দেখি আছো সেইবিলাক কথা আৰু সেইবিলাক আচলতে এই টাউনত থকা মানুহবিলাকৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব পাৰে। মানে বিবাহ পাতিলে যে পঞ্জীয়ন কৰিব লাগিব সেইটো যে বাধ্যতামূলক, সেইটো কোনো কাৰণতে গাঁৱৰ মানুহে মানি ল'ব নোৱাৰে আচলতে। আৰু এটা কথা কোৱা হৈছে যে ইউচিচিৰ জৰিয়তে লিভ ইন ৰিলেশ্যন বন্ধ কৰা হ'ব। লিভ ইন ৰিলেশ্যন মানে আপোনালোকে এটা কথা নিশ্চয় জানে, ইতিমধ্যে সুপ্ৰিম কোৰ্টে ডিক্লেৰেশ্যন দি কৈছে যে প্ৰাপ্তবয়স্ক অৰ্থাৎ 18 বছৰ ঊৰ্ধৰ যুৱক যুৱতীয়ে একেলগে থকাৰ অধিকাৰ তেওঁলোকক ইতিমধ্যে সুপ্ৰিম কোৰ্টে দিছে। ইয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানে চমক দেখুৱাবৰ কাৰণে সুপ্ৰিম কোৰ্টক চেলেঞ্জ কৰি এই ইউচিচিৰ জৰিয়তে প্ৰাপ্তবয়স্ক যুৱক যুৱতীক একেলগে থকাৰ পৰা কেতিয়াও আচলতে বিৰত ৰাখিব নোৱাৰে, সেইটো কেতিয়াও সমৰ্থনযোগ্য নহয়। মানে আপোনালোকে নিশ্চয় জানে যে বৰ্তমান সময়ত এই আধুনিক যুগত আচলতে যুৱক যুৱতীসকলে বয়স হোৱাৰ পাছত প্ৰাপ্তবয়স্ক হোৱাৰ পাছত একেলগে থাকি কিবা কাম কাজ কৰা আমি দেখিছো। আপুনি গুৱাহাটীৰ ক্ষেত্ৰতো চাব পাৰে, গোটেই ভাৰতত যদি আপোনালোকে চাই একেলগে থাকি বিয়া পাতিব নোৱাৰিব পাৰে, কিন্তু একেলগে তেওঁলোকে মনে মিলাৰ পাছত একেলগে সহবাস কৰি আচলতে নিজৰ জীৱনটো আগুৱাই লৈ গৈছে। সেইটোত কোনো কাৰণতে মুখ্যমন্ত্ৰীয়ে ফুল ষ্টপ দিব নোৱাৰে, সেইটো আচলতে সংবিধানৰ বিৰোধী, কাৰণ সংবিধানে ৰাইট টু লাইফ দিছে। একৰ্ডিং টু ইণ্ডিয়ান কনষ্টিটিউশ্যন আপোনালোকে জানে আৰ্টিকল 21 অনুসৰি আচলতে জীয়াই থকাৰ অধিকাৰ মানুহক দিছে। কেনেকে জীয়াই থাকিব সেই অধিকাৰ নিজে ডিচিশ্যন ল'ব, তাত কোনো কাৰণতে চৰকাৰে আচলতে মানুহে কেনেকে জীয়াই থাকিব, আমি প্ৰাপ্তবয়স্ক ডেকা ল'ৰা গাভৰু ছোৱালীয়ে কেনেকে জীয়াই থাকিব সেইটো সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে ল'ব নোৱাৰে। আৰু এটা কথা তেওঁলোকে কৈছে যে ইউচিচিৰ জৰিয়তে বহু বিবাহ নিষিদ্ধ কৰা হৈছে। বহু বিবাহ নিষিদ্ধ কৰাৰ কাৰণে ইতিমধ্যে 2025 চনত আসাম প্ৰহিবিশ্যন অফ পলিগ্ৰামি বিল 2025 সেইখন ইতিমধ্যে আইনত পৰিণত হৈছে। এতিয়া ইউচিচিৰ জৰিয়তে পুনৰ সেই একেটা কাম কৰাৰ কি প্ৰয়োজনীয়তা আছে সেই কথাটো আপোনালোকে বিবেচনা কৰিব। ইতিমধ্যে আছে যে দ্য আসাম প্ৰহিবিশ্যন অফ পলিগ্ৰামি বিল 2025ৰ জৰিয়তে আপোনাৰ বহু বিবাহ নিষিদ্ধ কৰা হৈছে আৰু এতিয়া ইউচিচিটো এই একেটা কথাকে উল্লেখ কৰা হৈছে। আৰু আপোনালোকে আৰু এটা কথা নিশ্চয় দেখিছে যে ইউচিচিৰ জৰিয়তে কোৱা হৈছে যে সম্পত্তিৰ সমান অধিকাৰ, মানে মাক দেউতাকৰ ল'ৰা ছোৱালী আৰু ল'ৰাৰ ক্ষেত্ৰত সম্পত্তিৰ অধিকাৰ সমান, সেই কথাটোক ইউচিচিৰ জৰিয়তে আচলতে তেওঁলোকে ইয়াত উল্লেখ কৰিছে। কিন্তু ইউচিচিৰ নাথাকিলেও আমি দেখিছো যে সম্পত্তিৰ সমবিতৰণৰ কথা, সমতাৰ কথা আচলতে দ্য হিন্দু ছাকচেছন এক্ট 1956ত ইতিমধ্যে উল্লেখ আছে আৰু সেই আইনখনৰ 2005 চনত সংশোধনী হৈছিলে আৰু সেই অনুসৰি আচলতে সম্পত্তিৰ সমান অধিকাৰ পুৰুষ মহিলা উভয়ে পায় আৰু সেইটোকে আপোনাৰ ইউচিচি যে আনিব লাগিব সেই কথাটো ইয়াত নাই। গতিকে ইউচিচিৰ জৰিয়তে আচলতে কি কৰিব খোজা হৈছে আপোনালোকক যদি কওঁ, ইয়াত দুটামান কথা যে মই কৈ দিলো বহুতৰ চাগে ভাল লাগি গৈছে। কাহিনীটো হৈছে আচলতে এই ইউচিচি অনাৰ মূল কথাটো হৈছে মাইনৰিটি সংখ্যালঘু মানুহৰ এগেইনষ্টত এটা একশ্যন লৈছে মুখ্যমন্ত্ৰীয়ে। তেওঁ নিৰ্বাচনৰ আগতেও কৈছিলে যে ইউচিচিৰ জৰিয়তে মুছলিম যি পাৰ্চনেল আইন আছে, মুছলিম পাৰ্চনেল আইন সেইখন আচলতে তেওঁ বিজেপি চৰকাৰে নৎসাত কৰিবৰ কাৰণে এতিয়া এই ইউচিচি আনিছে। এতিয়া মুছলমান সম্প্ৰদায়ৰ মানুহে ক'ব যে তেওঁলোকৰ যিখন আইন আছে আচলতে মুছলিম পাৰ্চনেল আইন, সেই আইনখন তেওঁলোকক লাগে নে নালাগে সেইটো তেওঁলোকৰ বিষয়। ইউচিচিৰ সলনি আৰু বহুত কৰিবলগীয়া কাম আছিলে অসমত, মানে সঁচাকে মুখ্যমন্ত্ৰীয়ে যদি চমক দেখুৱাবলৈকে যদি ইমান মন আছিলে তেতিয়াহ'লে এইবাৰৰ পৰা নতুন চৰকাৰখনে শিক্ষা আৰু স্বাস্থ্য বিনামূলীয়া কৰি দিছে, তেনেকুৱা সিদ্ধান্ত লোৱা হ'লে আমি সুখী হ'লোহেঁতেন।
আজি আপোনালোকে যদি চাই পথাৰত পানী যোগানৰ ব্যৱস্থা নাই এই চৰকাৰখনে এইবাৰৰ পৰা পথাৰবিলাকত পানীৰ যোগানৰ ব্যৱস্থা কৰিব কৃষকক উপযুক্ত আচলতে আপোনাৰ উৎপাদনৰ যিবিলাক সামগ্ৰী মানে উচিত মূল্য দিব সেইবিলাক বিষয় যদি অহা হলে আমি ভাল পালোহেঁতেন যে সম্পূৰ্ণৰূপে অসমত ড্ৰাগছ নিষিদ্ধ হ'ব লাগে এনেকুৱা সিদ্ধান্ত এটা কিয় ল'ব নোৱাৰে যে অসমত মদৰ দোকানবিলাক বন্ধ কৰি দিব লাগে তেনেকুৱা সিদ্ধান্ত কিয় ল'ব নোৱাৰে আজি আপোনালোকে নিশ্চয় দেখা পাইছে যে কেনেকুৱা ধৰণে আচলতে অসমত মানে অলিয়ে গলিয়ে মদৰ দোকান খুলিছে চৰকাৰে তাত পাৰ্মিশ্যন দিছে সেইবিলাক আপোনালোকে নিশ্চয় দেখা পাইছে তেনেকুৱা কিন্তু যুগান্তকাৰী সিদ্ধান্ত ল'বৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ দম নাই আজি যদি ৰাইজক যদি সিমান বেছি ভাল পায় আপোনালোকে নিশ্চয় দেখিছে যে সাংঘাতিক ধৰণে এতিয়া বিদ্যুতৰ বিল বাঢ়িছে মাচুল বাঢ়িছে এবাৰ নতুন চৰকাৰখনে আমাৰ এই সুলভ মূল্যত বিদ্যুৎ যোগান ধৰিব সেই কথাটো কোৱা হলে আমি ভাল পালোহেঁতেন আমি কম দামত এবাৰ পৰা বজাৰ বস্তু সুলভ মূল্যত দিম আজি যে খাদ্য সামগ্ৰীবিলাকৰ দাম যে বাঢ়িছে কম দামত মূল্য বৃদ্ধি হ্ৰাস কৰিব তেনেকুৱা এটা সিদ্ধান্ত কিয় ল'ব নোৱাৰে কি লৈছে তেনেকুৱা সিদ্ধান্ত আপোনালোকে নিশ্চয় দেখিছে ইউচিচি আজি আমাৰ তামিলনাডুৰ চৰকাৰখনৰ ক্ষেত্ৰত দেখিলো যে প্ৰথম দিনটোতে আপোনাৰ বিজয় থালাপতিয়ে আপোনাৰ বিদ্যুৎ বিল মানে ৰেহাই মূল্যত 200 ইউনিট আপোনাৰ বিদ্যুৎ ফ্ৰীকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তাৰ সমান্তৰালভাৱে আপোনাৰ মদৰ দোকান আপোনাৰ বন্ধ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিছে গতিকে ডিফাৰেন্সবিলাক চাওক আজি তামিলনাডুৰ চৰকাৰখনৰ ডিফাৰেন্স চাওক আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা দক্ষ মুখ্যমন্ত্ৰীৰ কাম কাজবিলাক চাওক আপোনালোকে আমাৰ এজনক দেখিছে নাই আপোনালোকে আজি হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ অনুষ্ঠানটোত 1000 কোটি টকা ধাৰ লৈছে সাউথ ইণ্ডিয়ান যিবিলাক ষ্টেট আজি দক্ষিণ ভাৰতত আজি কেৰেলা আজি তামিলনাডু আজি কৰ্ণাটক সেই ৰাজ্যসমূহত বিজেপিক কেতিয়াও একচেপ্ট নকৰে তাত সদায় বিজেপিক ৰিজেক্ট কৰে আপোনালোকে নিশ্চয় দেখা পাইছে আৰু বিজেপি য'ত প্ৰৱেশ কৰিব পৰা নাই সেই ৰাজ্যসমূহ কিন্তু এতিয়া ধনী ৰাজ্য মানে তাত কৰ্মসংস্থাপন আছে চাকৰি বাকৰি আছে আৰু বিজেপি যুক্ত যিবিলাক ৰাজ্য যিবিলাকত বিজেপিৰ শাসনত আছে সেই ৰাজ্যবিলাক যদি চাই তেতিয়াহ'লে দেখিব তাত চাকৰি নাই তাত সাম্প্ৰদায়িক ৰাজনীতিটো আছে ডিফাৰেন্সটো সেইটোৱে মই পাই আছো ধৰ্মৰ নামতে ৰাজনীতি কৰে যিবিলাক ৰাজ্য অসম উত্তৰ প্ৰদেশ আজি বিহাৰ পশ্চিম বংগ সেইবিলাক ষ্টেট যদি চাই আপোনালোকে তুলনামূলকভাৱে সাউথ ইণ্ডিয়ান ষ্টেটবিলাকতকৈ বহুত তলত আছে এইবিলাক ষ্টেট গতিকে আমি আচলতে ধৰ্মীয় ৰাজনীতিটো বিদায় দিবলৈ হ'লে সাউথ ইণ্ডিয়ান ষ্টেটবিলাকৰ মডেলটো আমি ল'ব লাগিব আৰু তেওঁৰ শপত গ্ৰহণ অনুষ্ঠানটো আপোনালোকে চাইছে নে নাই বিজয় থেলাপতিৰ শপত গ্ৰহণ অনুষ্ঠানটোত যিমান খৰচ হৈছে সেই গোটেই খৰচখিনি কিন্তু বিজয় থেলাপতিৰ নিজৰ উপাৰ্জনৰ টকা খৰচ কৰিছে তাত যিমান মানুহ আহিছে যিমান খোৱা বোৱাৰ ব্যৱস্থাপনা কৰা হৈছে যিমান ভিভিআইপি আহিছে গোটেই ব্যৱস্থাপনা যিমান খৰচ হৈছে গোটেইখিনি বিজয় থেলাপতিয়ে প্ৰদান কৰিছে আৰু আমাৰ এজনক দেখিছে নাই আপোনালোকে আজি হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ অনুষ্ঠানটোত 1000 কোটি টকা ধাৰ লৈছে ডিফাৰেন্সটো চাওক আপোনালোকে 1000 কোটি টকা ধাৰ লৈ আজি হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিচাপে সেয়া আপোনালোকৰ দক্ষ মুখ্যমন্ত্ৰীৰ তেওঁৰ কাম কাজবিলাক আপোনালোকে চাওক এতিয়া আৰু বস্তু এটা আপোনালোকে লক্ষ্য কৰে নাই এতিয়া বিজেপি মুক্ত যিবিলাক ৰাজ্য বিজেপি য'ত প্ৰৱেশ নাই আচলতে নো এন্ট্ৰি আছে সেই নো এন্ট্ৰি থকা ৰাজ্যবিলাকতে কিন্তু আমাৰ অসমৰ বহুত ডেকা গাভৰুৱে যুৱক যুৱতীয়ে তাত চাকৰি সন্ধানত কৰ্মসংস্থাপন বিচাৰি গৈ থাকে আৰু বহুতে তাতে আপোনাৰ চাকৰিও কৰি আছে কৰ্মসংস্থাপন আজি তামিলনাডু আজি কেৰেলা আজি বেংগলোৰ কৰ্ণাটক তাতে পাইছে কিন্তু অসমত নাই চাকৰি অসমত আপোনাৰ ধৰ্মীয় ৰাজনীতিটোৱে পাব হিন্দু মুছলমান পাব ইয়াত মিয়া অচিনাকি মুগল সেইবিলাক পাব আজি সাউথ ইণ্ডিয়ান ষ্টেটত এইবিলাক কোনো কাৰণতে একচেপ্ট নকৰে আপোনালোকক সেই কথাখিনি ক'লো এতিয়া নেক্সট হিমন্ত বিশ্ব শৰ্মাৰ যিটো কাৰ্যকাল আহি আছে আপোনালোকে দেখিব এতিয়া লাহে লাহে কেনেকুৱা ধৰণে আচলতে মূল্যবৃদ্ধি হ'ব আপোনালোকে নিশ্চয় দেখিব এতিয়া অসম চৰকাৰৰ যি শপত গ্ৰহণ অনুষ্ঠান নতুন চৰকাৰৰ যি শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন হৈ গ'ল তাত মুখ্যমন্ত্ৰী মহোদয় আৰু সকলো বিধায়কৰ লগতে আমাৰ আজি অনুষ্ঠানত উপস্থিত থকা দুজন বিধায়কলৈ অসম জাতীয় পৰিষদৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ অসমত যিহেতু এখন নতুন চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী যদি চৰকাৰখনে প্ৰয়োজন বোধ কৰে অসমৰ স্বাৰ্থত জাতীয় জীৱনৰ স্বাৰ্থত অসম জাতীয় পৰিষদৰ যদি কিবা সহায় সহযোগ কৰিব লগা থাকে তেতিয়াহ'লে জাতীয় পৰিষদৰ এজন মুখপাত্ৰ হিচাপে এই কথা ৰাজহুৱাকৈ স্পষ্ট কৰিছোঁ যে অসমীয়া জাতিৰ স্বাৰ্থত আমি চৰকাৰৰ লগত আছোঁ কিন্তু অসমীয়া জাতিৰ বিপৰীতে বা মানে জনবিৰোধী কিবা কাৰ্যকলাপ কৰিলে চৰকাৰখনক প্ৰশ্ন কৰিবলৈ কিন্তু আমি সদায় সচেতন থাকিম এইটো কথা অতি স্পষ্ট দ্বিতীয়তে আজি চাওক আপুনি এছাৰৰ কথা কৈছে বা আমাৰ বিভিন্ন ধৰণৰ এই যি বহুত চুৰি প্ৰসংগবিলাক আহিছিল এই প্ৰসংগবিলাকৰ কথা কৈছে যিহেতু নিৰ্বাচন সমাপ্ত হৈছে পৰৱৰ্তী সময়ত এই কথাবিলাক অতি স্পষ্ট হ'ব কিন্তু ইয়াৰ লগতে মই এটা কথা কওঁ যে এই নিৰ্বাচনটোত
আমাৰ নিৰ্বাচনী আয়োগৰ গোটেই যেটো ভূমিকা এই ভূমিকাটো যেন কোনোবা ক্ষেত্ৰত এটা ফালে তেওঁলোকে বেছি মানে তেওঁলোকৰ যি থাকিব লাগে যিবিলাক সহানুভূতি থাকিব লাগে চৰকাৰী পক্ষৰ ফালে বেছি সহানুভূতি তেওঁলোকে প্ৰদৰ্শন কৰিলে আমাৰ এনেধৰণৰ এটা অনুভৱ হয় অনুভৱটো এই কাৰণে হয় যে সমগ্ৰ অসমত এটা ফেজত কৰা নিৰ্বাচনটো মোৰ বিশ্লেষণত বিৰোধী ৰাজনৈতিক দলবিলাকৰ যি এই বিপৰ্যয় হ'ল আমাৰ দলকে ধৰি সকলো বিৰোধী ৰাজনৈতিক দলৰ এটা ফেজত নিৰ্বাচন হোৱাটো ইয়াৰ এটা মূল অন্যতম কাৰণ দ্বিতীয়তে এটা কথা চাওক আজি সেইটো কথা কিয় মনলৈ আহিলে এটা ফেজত চাওক এতিয়া চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিবিলাক আঁচনি আছে আঁচনিবিলাক ৰূপায়ণ কৰিবলৈ যাওঁতে চৰকাৰী অনুষ্ঠানতো তেওঁ যিবিলাক ভাষণ বা মন্ত্ৰী বিধায়কসকলৰ যিবিলাক ভাষণ তেওঁলোকৰ দলৰ প্ৰচাৰ তেওঁলোকে মানে চৰকাৰী আঁচনিতকৈ তেওঁলোকে দলৰ প্ৰচাৰ বেছি কৰিবলৈ পায় আমি জনতাৰ ওচৰলৈ গৈছোঁ কিন্তু আমি ইমান ব্যয়বহুলভাৱে আমি যাব নোৱাৰোঁ চৰকাৰৰ নিচিনাকৈ আমি গাঁৱে গাঁৱে গৈছোঁ আমি মানুহৰ ঘৰত গৈছোঁ কিন্তু ব্যয়বহুলভাৱে আমি যাব নোৱাৰাটো আমাৰ এটা বিফলতা আৰু দ্বিতীয়তে মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ দৈনিক চৰকাৰী অনুষ্ঠানত তেওঁলোকৰ ভাষণবিলাক হওক বা বিভিন্ন ধৰণৰ তেওঁলোকৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে তেওঁলোকে সময় পালে কিন্তু আমি এই এটা ফেজত হোৱা নিৰ্বাচনটো আপুনি উদাহৰণ হিচাপে আমাৰ 10টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আমাৰ সভাপতিজনৰ আমাৰ তেওঁ নিজেই যিহেতু প্ৰতিদ্বন্দ্বিতা কৰিছিলে 9টা সমষ্টিত আমাৰ সময় দিবলৈ সময় খুব কম হ'ল গতিকে আমাৰ ফলাফলটো সকলোৱে দেখিলে এতিয়া দ্বিতীয় কথাটো চাওক এই নিৰ্বাচনৰ আগত মেনিফেষ্টো হওক বা বিভিন্ন ধৰণৰ কথা বতৰা নিৰ্বাচনী প্ৰচাৰ সভাবিলাকত মুখ্যমন্ত্ৰী মহোদয় আৰু এই বিজেপি চৰকাৰখনে বিভিন্ন ধৰণৰ কিছুমান প্ৰতিশ্ৰুতি দিছিল তাৰ ভিতৰত নিযুক্তিৰ কথাটো আছে হয় এইটো কথা প্ৰশংসা কৰিব লাগিব ইয়াৰ পূৰ্বে তেওঁলোকে নিযুক্তিৰ ক্ষেত্ৰত এটা বিশেষ তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে কিন্তু এটা অতি দুখ লগা কথা দুখজনক কথা হৈছে বৰ্তমান সময়ত অসমৰ যিসকল নিবনুৱা আছে এটা কথা দেখিলোঁ এই নিৰ্বাচনত ভোট দিবলৈ আমাৰ কেৰেলা তামিলনাডুৰ পৰা বহুতো যুৱক নিজৰ মানে কষ্ট উপাৰ্জিত পইচা খৰচ কৰি ভোট দিবলৈ আহিছে আৰু সেই যুৱকসকল ইতিমধ্যে সেই পুনৰ কেৰেলা তামিলনাডুলৈ তেওঁলোকে ঘূৰি গৈছে মই আজি এজন যুৱকক লগ পালোঁ তেওঁ কেৰেলালৈ ঘূৰি গৈছে তেওঁ ভোট দিলে ফলাফল ওলালে ভোট দি ঘূৰি গৈছে কিন্তু এটা চাওক দুৰ্ভাগ্যজনক কথা সকলোৱে দেখিছে যে প্ৰতি মাহতে এই আমাৰ বাহিৰ ৰাজ্যত কাম কৰিবলৈ যোৱা যুৱক যুৱতীসকল অনাকাংক্ষিত বিপদৰ সন্মুখীন হয় মৃত্যুবৰণ কৰিব লগা হয় চৰকাৰে এটা আঁচনি আনিছিলে বা তেওঁলোকে কিছুমান মানে কথা কৈছিলে যে বহিৰাজ্যৰ যিসকল আমাৰ মুখ্যমন্ত্ৰী আছে বা প্ৰশাসন আছে তেওঁলোকৰ লগত বিশেষ চুক্তি সম্পন্ন কৰি আমাৰ যুৱক যুৱতীসকলক যাতে সুৰক্ষিত কৰিব পাৰি এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব এইবিলাক বিফল হৈছে এইবিলাক সফল কৰিব লাগিব দ্বিতীয়তে মোৰ ঘৰ ঢকুৱাখানাত মই এটা কথা কওঁ ঢকুৱাখানা আপোনাৰ সোণালী সূতাৰ দেশ হিচাপে জনা যায় কিন্তু আজি ঢকুৱাখানাত আপুনি সোণালী সূতাৰ দেশখনত আজি মুগা আমাৰ যিসকল মুগা পোহাৰ আমাৰ মুগা খেতিয়ক আছে তেওঁলোকৰ কি এটা দুৰৱস্থা হৈছে মুখ্যমন্ত্ৰী মহোদয়ে বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো এইবিলাক বিফল হৈছে তাতোতকৈ ডাঙৰ কথাটো হৈছে আমি আজি ভাৰতীয় জনতা পাৰ্টি এই দ্বিতীয় ফেজৰ তেওঁলোকৰ মুখ্যমন্ত্ৰী মহোদয়ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি দ্বিতীয় কালৰ তেওঁ মুখ্যমন্ত্ৰী হৈছে ইয়াত দিছপুৰ সমষ্টিটো আৰু আমাৰ দীপৰঞ্জন শৰ্মা ডাঙৰীয়া আৰু প্ৰদ্যুৎ গগৈ ডাঙৰীয়া নিউ গুৱাহাটী এই দুটা সমষ্টিৰ দুজন বিধায়কৰ প্ৰতি আমি এটা আহ্বান কৰিব বিচাৰিম যে আজি আপোনাৰ অনুষ্ঠানত টক শ্ব' কৰি থাকোঁতে যদি এজাক বৰষুণ দিয়ে আমি ঘৰলৈ কেনেকৈ যাম সেইটো কথা চিন্তা কৰিব লাগিব কৃত্ৰিমানৰ সমস্যাটো আছে মই সেইটোকে ক'ব লৈছোঁ যিহেতু দুজন অতি মানে জনতাৰ মুখত তেওঁলোকৰ এটা ভাল পৰিচয় আছে তেওঁলোকে ভাল ভদ্ৰ ব্যক্তি তেওঁলোক দুজনে যাতে এই বিষয়টো কোনো দল মানে সকলো নিৰ্বিশেষে যাতে সমস্যাটো প্ৰকৃতাৰ্থত সমাধান কৰিব পাৰি সেই কথাটোত গুৰুত্ব দিয়া এটা আহ্বান জনাম ঠিক আছে মই আশিষ ভৰালীৰ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ বিজেপিৰ মুখপাত্ৰ আশিষ ভৰালী সুশান্তই সেইটো কৈছে দিছপুৰ সমষ্টিত আপুনি যথেষ্ট লাগি আছে সেই সমষ্টিৰ আপুনি হয় যিহেতু গতিকে সেইকেইটা সমস্যাটো আছেই জনসাধাৰণে ভুগি থাকিবলগীয়া হৈছে আৰু বাৰে বাৰে আমি আগতেও কৃত্ৰিম বানৰ ওপৰত যেতিয়া আমি টক শ্ব' কৰিছোঁ তেতিয়া আপুনি কৈছে বহুখিনি আপুনি আছিলে বহুখিনি আঁচনি লোৱা হৈছে গতিকে অভাৰঅল মই গোটেইখিনি কথা আচলতে সুধিবলৈ বিচাৰিছোঁ যে কেনেধৰণৰ প্ৰত্যাহ্বান বা নতুন কি কামৰ কথা আপোনালোকে ভাবিছে কেনেধৰণে আগবাঢ়িব এইবাৰ প্ৰথমতে মই নতুন চৰকাৰক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ দ্বিতীয়বাৰৰ বাবে আমাৰ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে শপত ল'লে দিছপুৰ সমষ্টিৰ কথাটো বাৰু পাতিম আমি গুৱাহাটীৰ কথাও পাতিম কিন্তু কেইটামান কথা মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ আজি চাওক আজি যদি আমি 2016লৈকে গুচি যাওঁ অকণমান সময়ৰ কাৰণে তেতিয়া যদি আপুনি ভাবে যে আমাৰ চৰকাৰখনক কি লাগে বা আহিব লগা চৰকাৰখনে কি কৰাটো বিচাৰিছিলে আপুনি চাব যে এতিয়া আমাৰ চৰকাৰখনে অসমীয়া সংস্কৃতিৰ কাৰণে কি কৰিলে অসমীয়া সংস্কৃতিৰ বাবে আপোনালোকে চাওক যে এইখন চৰকাৰে অসমীয়া ভাষাটো ক্লাছিকেল লেংগুৱেজৰ ষ্টেটাছ প্ৰদান কৰিবলৈ সক্ষম হ'ল আমি সেইবিলাক কথা কেতিয়াও ভাবাই নাছিলোঁ যদি 16ত কোনোবাই আপোনাক এই কথাটো ক'লে হয় আমি কিন্তু সেইটো এটা ডিষ্টেণ্ট ড্ৰিম এটা সপোন বুলি ভাবিলোঁ হয় তাৰপিছত আমাৰ চৰাইদেউৰ মৈদাম ইউনেস্কোৱে স্বীকৃতি দিছে ৱৰ্ল্ড হেৰিটেজ চাইট আমি কেতিয়াও সেইবিলাক কথা ভাবা নাছিলোঁ বা কৰিব পৰা নাছিলোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰ বৰদোৱা যোনখন হ'ল আমি কিন্তু কেতিয়াও কল্পনাই কৰিব পৰা নাছিলোঁ সেইবিলাক চব কিন্তু এই 5 বছৰত হৈছে আমাৰ বৰাগাঁৱত যোন সময়ত শ্বহীদ স্মাৰক অসম আন্দোলনৰ সেইবিলাক কাম এখন চৰকাৰে কৰি দেখুৱাইছে আমাৰ সন্মানীয় বিধায়ক হোজাই সমষ্টিৰ শিলাদিত্যদেৱ ডাঙৰীয়া মোৰ জ্যেষ্ঠ ভাতৃপ্ৰতিম তেখেতে খুব ধুনীয়াকৈ কথাখিনি কৈছে যে আমাৰ চৰকাৰে যোনখিনি কাম কৰিছে মানুহে সেইখিনি দেখিছে মানুহে সেইখিনি উপলব্ধি কৰিছে সেইকাৰণেহে এইবাৰ যিয়ে বিৰোধীয়ে নকওক কিয়
অকল দুটামান ফেচবুকৰ কমেণ্টে দিয়ে আমাৰ বিৰোধীয়ে ভাবিছিল যে আমি এবাৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিম কিন্তু ৰাইজে সেই ডেভেলপমেণ্টখিনি দেখিছে এতিয়া আমি যদি সুৰক্ষাৰ ক্ষেত্ৰলৈ আহোঁ আমাৰ চৰকাৰখনে যিমানখিনি বেদখলভাৱে আমাৰ অচিনাকি লোকসকলে বনাঞ্চল হওক বিজিআৰ লৈছিলে সেইখিনি যেতিয়া উচ্ছেদ কৰিছে প্ৰায় আমাৰ 5 লাখ বিঘা মাটি যেতিয়া মুক্ত কৰিলে আমাৰ ৰাইজেতো সেইখিনি দেখি আছে নহয় আজি এতিয়া নতুনকৈ মাটি দখল কৰিবলৈ কিন্তু সেই অচিনাকি মানুহসকলৰ বহুত ভয় সেই ভয়টো আগতে নাছিলে সেই ভয়টোৱে কিন্তু আমাৰ অসমীয়া মানুহক আজি বহুত আগুৱাই নিছে আমি আজি হিম্মত কৰি পেলাই আমি থিয় হ'ব পাৰিছোঁ আগতে আমাৰ দেশতে আমি ভয়কৈ থাকিব লগা হৈছিল সেই কনফিডেন্সটো যদি কোনোবাই আনিব পাৰিছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ নেতৃত্বত বিজেপি চৰকাৰেহে পাৰিছে আপুনি যিসকল হয় এতিয়া আপোনাক কথাটো শুনি যাব দিয়ক আপুনি ক'ব আপুনিও পাব যিসকলক অচিনাকি বুলি কৈছে সেইসকল অচিনাকি নহয় অচিনাকি নহয় ক্ষতিগ্ৰস্ত লোক ভূমিহীন লোক আপুনি ভূমিহীন লোকৰ বাবে ল'ব তেখেতসকলৰ শুনক কোনো অচিনাকি আছে আপোনালোকে খেদক বাংলাদেশত আমি আগভাগ ল'ম অচিনাকি বুলি কাক কয় আপোনাৰ এতিয়া কোন অচিনাকি আপোনাৰ ঢিঙতো ঘৰ আছে আপোনাৰ ঢিঙতো আপোনাৰ ঘৰ থাকিব আপোনাৰ মাটি থাকে আপোনাৰ বাৰী আছে কিন্তু আপোনাৰ আপুনি অধিকাৰ কৰি ৰাখিছে আমাৰ বনাঞ্চল আপোনালোকে লৈ গৈছে সেইটো কথা আমি কৰিব নিদিম সেইসকল ব্যক্তিক আপুনি অপমান নকৰিব প্ৰত্যেক অসমীয়া আমাৰ মাটি কাঢ়ি নিব বুলি হিন্দু মুছলমানৰ ডক্টৰ হিমন্ত চৰকাৰে আমাৰ নতুন কনফিডেন্স দিছে নতুন হিম্মত দিছে যে আমি অসমীয়াখন অচিনাকি বুলি নকব দ্বিতীয়বাৰ শুনক নকব লাগিব নকব অচিনাকি লাগিব কোন অচিনাকি এটা কাৰণে তেখেতসকলৰ মাটি আছে যদি কাৰোবাৰ শুনক যেতিয়া আমাৰ সোণাপুৰত আমাৰ কচুতলিৰ উচ্ছেদ কৰিছিলে তেখেতসকলক যেতিয়া উচ্ছেদ কৰিছে তেখেতসকলে ক'লৈ গৈছে জানে নাই মৰিগাঁৱত তেখেতসকলৰ অলৰেডি গাঁও আছে তেখেতসকলৰ ঘৰ আছে কিন্তু তেখেতসকলে আহি পেলাই ইয়াত আমাৰ বনাঞ্চল আমাৰ যোনখিনি ট্ৰাইবেল বেল্টৰ মাটি অধিগ্ৰহণ কৰি ৰাখিছিলে বেআইনীভাৱে সেইবিলাক কি ভাল কথা নেকি আপুনি স্বীকৃতি দিব নেকি সেইটো আজি সেই মানুহখিনি ক'লৈ গৈছে ঘূৰি পেলাই তেখেতসকলে নিজৰ গাঁৱলৈ গৈছে ভূমিহীন মানুহ আৰু সেই মানুহখিনি আমি বনাঞ্চল বেআইনীভাৱে লৈ যাব লাগিব আৰু সেইটো কাৰণে আমাৰ সংবিধানে আমাক মৌলিক অধিকাৰ দিছে ভূমিৰ অধিকাৰ অলৰেডি 1947ত ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তানক দিয়া গৈছে মুছলমান মানুহসকলৰ কাৰণে ৱেষ্ট পাকিস্তান আৰু ইষ্ট পাকিস্তানৰ মৌলিক অধিকাৰ ভাৰতবৰ্ষৰ পৰা ইতিমধ্যে দিয়া গৈছে আৰু কিমান অধিকাৰ লাগে অসমত আৰু ভাৰতবৰ্ষত এইকাৰণে এইটো বিষয়ে এটা আলোচনা নহয় যেটো নৰ্মেল চৰকাৰৰ কথা কৈছে কৈ থাকক কিবা কৈছে এক মিনিট আমি সেইটো কথা পইণ্টটো লৈ লওঁ কি আপুনি ক'বলৈ বিচাৰিছে কবিত শৰ্মা আচ্ছা চাওক না এতিয়া ক'লে ন বোলে ইষ্ট পাকিস্তান আৰু বাংলাদেশক কি কয় পাকিস্তানত আমি অধিকাৰ দিছোঁ তেওঁলোকেতো যিটো মানে আপোনাৰ যি বেকগ্ৰাউণ্ডৰ পৰা তেখেত আহিছে তেখেতে নিজকতো RSS বুলি ক'বলৈ কেতিয়াও লাজ নাপায় স্পষ্টকৈ কয় 1925ৰ পৰা বা তেওঁ অকণমান আগতে কৈছিলে যে ডিভাইডেশ্যনৰ কথাটো কৈছিল যে দেশখনক ধৰ্মীয়ভাৱে ডিভাইড কৰা হ'ল দেশখনক ধৰ্মীয়ভাৱে ডিভাইড কৰাৰ ফৰ্মুলাটো কাৰ আছিল আমি স্পষ্টকৈ ইতিহাসত আছে যে সেইখিনি সময়ত মুছলিম লীগৰ লগত কোন আছিল মুছলিম লীগৰ সেই ডিভাইডেশ্যনৰ যিটো আপোনাৰ ধৰ্মৰ আধাৰত ডিভাইড কৰাৰ যিটো ফৰ্মুলা সেইটো কোনে সমৰ্থন কৰিছিল আমাৰ দেশত RSS কৰিছিল আব্দুল কালাম আজাদৰ হিষ্ট্ৰী কিতাপ পঢ়ি পেলাই আপুনি আব্দুল কালাম আজাদৰ হিষ্ট্ৰী নহয় হিষ্ট্ৰীটো মুছলিম পাৰ্টি সেইকাৰণে আপোনাৰ কথা মই ৰিপ্লাই দি লওঁ শৰ্মা ডাঙৰীয়া মই আপোনাক ৰিপ্লাই দি লওঁ আব্দুল কালামৰ আপুনি চাওক বিধায়ক হয় দুবাৰৰ সন্মানীয় মানুহ মোৰ কথাখিনি আপুনি শুনি লওক তাৰপিছত আপুনি ভুল তথ্য নিদিব ভুল তথ্য মোক ক'লে ঠিক আছে আপুনি আমি গৌৰৱ অনুভৱ কৰোঁ আমি শুনক না যদি মই যদি ভুল তথ্য দিওঁ আপুনি ক'ব তাৰপিছত মোক এতিয়া কথাটো হ'ল যে ভাৰতৰ ডিভাইডেশ্যনৰ ফৰ্মুলাটো কোনে আনিছিল কোনে মুছলিম লীগৰ লগত লগ লাগি পেলাই বেংগলত চৰকাৰত আছিল শুনক না প্লিজ আৰু এটা মুছলিম লীগ মিলি এতিয়া কথাটো হ'ল এতিয়া আহোঁ অকণমান আগতে কোৱা অচিনাকি মানুহৰ কথালৈ আচ্ছা আজি যোৱা 10 বছৰে অসমত বিজেপি চৰকাৰ আছে NRC-খন কি হ'ল কিয় আইডেণ্টিফাই কৰি উলিয়াব পৰা নাই যে অচিনাকি মানুহখিনি কোন আজি অচিনাকি মানুহখিনিয়ে ভোট দিয়া বুলি কৈ আছে অচিনাকি মানুহখিনিৰ ভোটখিনি যে ডিভাইড কৰা বুলি কৈছে ইমান গৰ্বৰে
সেইখিনি কেতিয়া আইডেণ্টিফাই কৰিলে তেওঁলোকে যে এইখিনি অচিনাকি মানুহ এইখিনি বাংলাদেশী মানুহ এতিয়া চাওক, দাদা, এইটোৱে যাৰ অসাংবিধানিক- নাম কাটিছে তেখেতসকলে এপ্লাই Please, কৰিছে আপুনি নেকি? সময় পাইছেতো, আপুনি স্পষ্ট কৈছে মই এটা নতুনকৈ শব্দও মাজত তেখেতসকলে এপ্লাই নাই, নাই, নাই। কমপ্লেইন দিছে নেকি যে মোৰ নামটো কাটিছে বুলি কেইটা মানুহ আছে? নাই দিছে, কওকচোন। আপোনালোকে লৈছে তেখেতৰ এতিয়া ইয়াত আহিছে, এতিয়া চাব দেই, এই যে কৈছে যে দিছে নেকি আৰু তেখেতসকলে ভোট দিছে, জিকাইছে। কংগ্ৰেছৰ MLA হাৰি তেখেতে জিকাইছে। এই যে 10 লাখ মানুহৰ ভোট কাটিছে সেইবিলাকৰ এপ্লিকেশ্যন লোৱা হ'লনে? ইলেকশ্যন নহয়, কমিশ্যনৰ কমপ্লেইন কৰিছেনে? অৰ্জি তেওঁলোকে ল'লেনে? সেইটোৰ ওপৰত কিবা শুনানি হ'লনে? তেখেতসকলে বেংগলৰ কমপ্লেইন কথা কৰিছে কৈছে, নাই? বেংগলত 27 লাখ মানুহৰ প্ৰপত্ৰ ৰেডি, সেইকেইটা ছাবমিটো কৰিছে। তাৰপিছত কেইজন মানুহক তেওঁলোকে ভোট দিবলৈ দিলে? প্ৰথম ফেজত প্ৰায় কি কয় 1100 কিবা মানুহক, পিছৰ ফেজত প্ৰায় 1400 মানুহক। 27 লাখত আপোনাৰ 1100 আৰু 1400 হিচাপ। আৰু এওঁলোকে কয় ইলেকশ্যন কমিশ্যনে বৰ সুন্দৰভাৱে কি কয় নিৰ্বাচনটো পৰিচালনা কৰিছে। আৰু এটা কথা চাওক, এওঁলোকে অন্য দেশখনৰ লগত কিমান কৰিছে। মই অকণমান আগতে ক'লো ইলেক্ট্ৰেল বণ্ডৰ কথা, PM কেয়াৰৰ টকাকেইটা ক'ত গ'ল? ক'ভিডৰ নামত যে উঠাই থোৱা 23,000 কোটি টকা PM কেয়াৰৰ ক'ত? RTI যেতিয়া বিচৰা হৈছিল, প্ৰাইম মিনিষ্টাৰ অফিচৰ পৰা কোৱা হ'ল যে সেইটো কোনো দেশৰ সম্পত্তি নহয়। তাৰমানে আজি সেই PM কেয়াৰৰ টকাকেইটা তেওঁলোকে ৰাজনৈতিকভাৱে দলটোৱে ব্যৱহাৰ কৰিছে। দাদা, কোনে ক'লে? আৰু ঠিক আছে, সেই পইণ্টটোৰ মই আপুনি উত্তৰটো- কিহৰ ভুল তথ্য? আশিষ- নহয়, সেয়া ৰাজহুৱা কামতে আশিষ গৈছে। ভৰালী আৰু জ্ঞাত দিব কৰিবলৈ বিচাৰে। ৰ'ব, আৰু যদি PM এতিয়া মই আৰু এটা দিছে, কওঁ। ইলিগেল পইচাটো দিয়া নাই, কোনোবাই কেছত গৈ পেলাই দিছে নেকি? না না, এতিয়া চাওক, তাৰ অধিক হ'ব, অধিক হ'ব মানে চৰকাৰী কামতে use হৈছে। ট্ৰেন্সপাৰেণ্টলি কি কয় এটা আচৰিত কথা কৈ দিছে। PM কেয়াৰতো কোনোবাই কেছত পইচা দিয়াগে নাই, লুকাই লুকাই দি পইচা দিয়া নাই। না, না, সেই চবৰে টকাকেইটা তথ্য দিয়ক আছে। না, কোনে দিছে আমাক সকলোৰে হিচাপটো তথ্য আছে, হিচাপ আছে, আৰু ঠিক সেইটো আছে, অডিট হৈছে, আৰু সেইটো এই চৰকাৰী আপুনি কামতে তেতিয়া use হৈছে। নাজানে। এইটো এতিয়া চৰকাৰী চাওক, কামতে use এতিয়া হৈছে। ভুল তথ্য কোনে কৈ আছে মই বুজাই দিছোঁ তেওঁ। এতিয়া PM তেখেতক কেছ পইচা দিয়া নাই নহয়। টকাকেইটা PM চাওক, চিঞৰ বাখৰ কৰিলে ইতিহাসটো সলনি হৈ নহয়, যায়। ইতিহাসটো আপুনি ভুলকে কৈ আছে। আপোনালোকৰ দুকৰ্মবিলাক বিকৃত কৰি আছে আজি চেনেলত বহি চিঞৰ বাখৰ কৰি পেলাই কিমান দিন থাকিব? ঠিক আছে, মই অকণমান ৰখাইছোঁ। আপুনি অচিনাকি প্ৰসংগটো যিটো কথা ক'বলৈ বিচাৰিছিলে সেই কথাটো মই অকণমান আহিবলৈ বিচাৰিছোঁ, কাৰণ এতিয়াতো বাৰু মিত্ৰতাক লৈ পেলাই অকণমান খেলি মেলিখিনি হৈয়ে আছে। অখিল গগৈয়ে বহুখিনি কথা কৈছে, ইতিমধ্যে ৰাইজে গম পাইছে। এক প্ৰকাৰ এনেধৰণৰ কথাটো ওলাইছে যে নিৰ্বাচন শেষ, মিত্ৰতা শেষ। তথাপিও মই সুধিবলৈ বিচাৰিছোঁ যে কংগ্ৰেছৰ কথাই সংখ্যালঘু দলৰ কথা কৈ আছে, সংখ্যালঘু দলত পৰিণত হ'ব। এইখিনি মুহূৰ্তত তেনেধৰণৰ এখন ছবিয়ে দেখিবলৈ পোৱা গৈছে। উচ্ছেদৰ কথা আপোনালোকে বাৰে বাৰে কৈ আছে যে এইখিনি প্ৰভাৱ পেলাব, তেনেধৰণে দেখোন প্ৰভাৱ নেপেলালে। গতিকে এই অচিনাকি উচ্ছেদ এই প্ৰসংগখিনিত আপুনি যিটো মন্তব্য কৰিছিলে, আপোনাৰ মন্তব্যটো কি আছিলে? মোৰ মন্তব্যটো এইটো আছিলে যে অচিনাকি শব্দ, ইয়াৰ ব্যাখ্যাটো দিয়কচোন, কাক অচিনাকি বুলি কৈছে? যোনসকলে বনাঞ্চল অধিগ্ৰহণ কৰে বেআইনীভাৱে, সেইসকল অচিনাকি। অচিনাকি মানুহ যদি ভাৰতীয় নহয়, আমি আপোনালোকৰ লগত আগভাগ ল'ম। ভাৰতীয় তেওঁলোকক পুচবেক কৰক, পুচবেক কৰক, আমি আপোনালোকৰ লগত থাকিম, আমি লগত ধৰি লৈ যাম। আপোনালোকে দেখুৱাই দিয়ক কোনখিনি মানুহ ভাৰতীয় নহয়। এইটো অভাৰতীয় ভাৰতীয় কথাই অহা নাই। মানে বেদখল আমি বেদখল কৰিব দিব লাগে নেকি? বেআইনীভাৱে বনাঞ্চলখিনি যাব দিব লাগে নেকি? বেদখল কোনে কৰিছে মই কৈ আছো। অসমৰ ৰাইজক কওক, যদি বেআইনী কৰিব দিব লাগে তেন্তে আমি ভাল পাম। আপুনি বেদখল মুক্ত কৰিছে, তেখেতসকলে গাঁৱলৈ গুচি গৈছে। চৰকাৰী ভূমিৰ পৰা সেইসকল গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোক। তেখেতসকলে গাঁও আছে, মাটি আছে, গাঁও আছে, সেইখিনি মাটি আছে, গৰাখহনীয়া মাটি নহয়। মৌলিক অধিকাৰটো সংবিধানে মই আশিষ ভাই, মই এইটো প্ৰশ্ন উত্তৰ কৰিবলৈ বিচাৰিছোঁ। তেওঁলোকে এইটো কথা কৈছে, বুজি পাইছো, তেওঁলোকে এইটো কথা কৈছে যে বেদখল, তেওঁলোকে চৰকাৰী ভূমি দখল কৰি আছে আৰু তেওঁলোককহে তাৰ পৰা উচ্ছেদ কৰা হৈছে। সেইটোত আপোনালোকে সমৰ্থন কৰে নেকি? মই চৰকাৰী ভূমিত থকাটো সমৰ্থন নকৰোঁ, কিন্তু পুনৰ সংস্থাপনটো বিচাৰোঁ। যদি গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈছে লোক এজন, তেওঁক পুনৰ সংস্থাপন কৰিব লাগে, এইটো আমাৰ মৌলিক অধিকাৰ। গতিকে তেওঁলোকক পুনৰ সংস্থাপন দিয়ক, এই ইয়াত আমাৰ কোনো আপত্তি নাই। আমি বাৰ বাৰ দাবী উত্থাপন কৰি আহিছোঁ যে গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপন দিব লাগে। আজি এটা সময়ত মই কওঁ, আজি আপোনালোকক মোৰ অভিজ্ঞতাৰ পৰা কৈ আছোঁ, মই যিটো সমষ্টিৰ পৰা আহিছোঁ, ধিং সমষ্টি, গৰাখহনীয়াত ক্ষতিগ্ৰস্ত 150 বিঘা মাটিৰ মালিক, 50 বিঘা মাটিৰ মালিক, আজি তেওঁলোক পথৰ ভিখাৰী, এসাঁজ খাবলৈ নাপায়, নিজৰ ঠাইত কাম কৰিব নোৱাৰে, বহিৰাজ্যত যায় শ্ৰম কৰিবলৈ, নিজৰ ঠাইত কাম কৰিবলৈ লাজ পায়, কাৰণ 150 বিঘা মাটিৰ মালিক আছিলে, কিন্তু আজি তেওঁ মানে মথাউৰিৰ ওপৰত বাস কৰি আছে। 150 বিঘাও চৰকাৰী মাটি আছিলে, কিন্তু মাটি আছিলে, বেছি দিব লাগিছিল, পইচা কামাই কৰিব পাৰিলে হয়। কিয় বিক্ৰী নকৰিলে? যিমান মিয়া মানুহ আছে নদীৰ পাৰত গৈ, নদীত যা গৈছে, যিমান মিয়া মানুহ আছে আপুনি বিগত দিনত বহুত মানে সমাজখন বিভেদৰ সৃষ্টি কৰিছে। আপুনি পুনৰ আকৌ আপোনাৰ দোকানটো খুলি গ'ল, আৰু বিধায়ক নিৰ্বাচিত হৈছে, আৰু দোকানখন পুনৰ খুলি গ'ল। আপোনাৰ ইমান কিয় দুখ লাগে যদি তেখেত যদি কৈছে যে সন্দেহযুক্ত মানুহ বা ধৰক আপোনাৰ মানুহখিনি সন্দেহযুক্ত নহয়? দেখুৱাই দিয়ক। আপোনাক যিসকলে ভোট দিছে তেওঁলোকে নাগৰিক হয় নে নহয়? নাগৰিক, ভাৰতীয় নাগৰিক, আপুনি চুপচাপ আপুনি সন্দেহযুক্ত মানুহ। আৰে ৰ'ব না, কিয় কৈছে? আপোনাৰ কি আপোনালোকৰ চৰকাৰ আছে, বিধায়ক ডাঙৰীয়া এটা কথা শুনিলক না, বিধায়ক ডাঙৰীয়া এটা কথা শুনিলক না। যদি তেখেতে কৈছে যে অচিনাকি মানুহ বুলি কৈছে, যদি
তাৰমানে ভাৰতীয় নহয় বুলি কৈ আছেতো আপোনাৰ যিসকল ভোটাৰ আছে তেওঁলোকেতো ভাৰতীয় নাগৰিক ভোট দিছে আপোনাৰ ইমান দৰদ কিয় লাগি আছে তেওঁ যিখিনি কথা কৈছে আপুনি আপোনাৰ নিজৰ সমষ্টিৰ মানুহৰ কথা চিন্তা কৰক না আপোনাক যিসকলে ভোট দিছে তেওঁলোকৰ কথা চিন্তা কৰক না আপুনি আপোনাৰ নিজৰ ভোট দিয়া মানুহখিনি চিন্তা কৰা নাই আপুনি অচিনাকি মানুহৰ কথা চিন্তা কৰি আছে ইমানকে চিঞৰি আছে ইমানকে মনত লাগিছে আপোনাৰ কিয় মনত লাগিছে যদি লাগা নাই চুপচাপ থাকক তেওঁ কথাটো ক'ব দিয়ক তেওঁৰ বক্তব্য আপুনি এড্ৰেছ আপুনি এজন ৰুলিং পাৰ্টিৰ স্পোকছপাৰসন ইমান ধমকি দিব নোৱাৰে আপুনি বিধায়ক ডাঙৰীয়া এইটো এছেম্বলি নহয় ইয়াতে এজন সন্মানীয় ৰুলিং পাৰ্টিৰ এজন স্পোকছপাৰসন আহিছে আপুনি যি প্ৰকাৰে দম দি আছে নহয় ৰুলিং পাৰ্টিৰ স্পোকছপাৰসন একে দম দিব নাপায় কথাটো বেয়া হয় আপোনাৰ মাত্ৰ দুজন বিধায়ক আছে কিন্তু অলপ বুজি ল'ব আপুনি আপুনি কাৰ ভোট পাই আহিছে আমি জানো আপুনি কাৰ ভোট পাই আহিছে আমি জানো অভাৰতীয় সন্দেহজনক কিবা শব্দ কৈছে নেকি আপোনাক কোৱা নাই নহয় অচিনাকি বুলি ক'লে কি কথা লাগিছে থাকিব ধৰ্ম লাগিছে নেকি আপুনি ক'বলৈ লৈছে আপুনি মানে নাই আপুনি বেআইনীভাৱে আমাৰ বনাঞ্চল নিয়ে সেইকেইটা অচিনাকি আমাৰ কাৰণে যদি অসমৰ ভূমি বেআইনীভাৱে লৈ যাব তেখেতসকল আমাৰ কাৰণে অচিনাকি সদায় হ'ব সদায় হৈ আহিছে মই তাক কৈছো আপুনি ধৰ্মৰ কথা ভাৰতীয় অভাৰতীয় কথা কোৱা আপুনি কি লাগিছে ঠিক আছে হ'ব মই আলোচনাটোৰ মাজলৈ আহিম বহুখিনি কথা ঠিক আছে